নমস্কাৰ বৈকম। আজি আমি আহি ব্ৰহ্মপুত্ৰ দক্ষিণ পাৰ কলিয়াবৰৰ শিলঘাটলৈ আহিছিলোঁ। ইয়াত আহি দেখিছোঁ ইয়াত পথাৰ পৰি নাথাকে। ধান খেতিৰ পাছত ইয়াতে যেনেধৰণে খেতিবিলাক কৰে দেখি বহুত ভাল লাগিলে। সৰিয়হ, এয়া গাড়ীয়ে গাড়ীয়ে সৰিয়হ ইয়াতে হ'ব। ইয়াতে বেঙেনা, এয়া লাও, অন্যান্য আমাৰ যি শাক পাচলি, ইয়াতে কোনো ঠাই এনেই পৰি থকা নাই। আমাৰ অসমত অসমৰ বহু ঠাইত এতিয়াও মাটিবিলাক পৰি থাকে। ধান খেতি কৰাৰ পাছত ধান খেতি কৰে আহাৰ শাওণ ভাদ আহিন কাতি, এই 5 মাহ কৰে। বাকী 7 মাহেই আমাৰ পথাৰবিলাক পৰি থাকে। গতিকে অসমৰ যদি প্ৰতিটো অঞ্চলত এনেধৰণে সৰিয়হ, মাহ খেতি আৰু আমাৰ শাক পাচলি খেতিবিলাক কৰিবলৈ আমি আৰম্ভ